আজিৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ ৰমজান। বজাৰত উভৈনদী হৈছে ফল-মূলৰ লগতে ভিন্ন ধৰণৰ খেজুৰ। আৰৱ ডুবাইৰ পৰা ৰঙিয়াত আমদানি কৰা হৈছে খেজুৰ। এবেলি চৰা দামত ক্ৰয় কৰিব লাগিব গ্ৰাহকসকলে। দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা। প্ৰতি কেজি আপেলৰ দাম 200 টকাৰ লগতে আঙুৰৰ দাম প্ৰতি কেজি 160 টকা। 100 টকাৰ পৰা 1000 টকালৈ ভেদে ভেদে দাম আমদানিকৃত খেজুৰৰ। ৰমজানৰ লগতে বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰিক চৰ্চা অব্যাহত ঠায়ে ঠায়ে। ব্যৱসায়িকসকলক চুব পাৰিছেনে 26ৰ নিৰ্বাচনৰ ধমকুমিয়াই। নিউজ ডেস্ক AIN লাইভ। ফল-মূলৰ দাম বহুত বাঢ়িছে, বৃদ্ধি হৈছে। আপেলৰ দাম বহুত বাঢ়ছে, খেজুৰৰ দাম বাঢ়ছে, আঙুৰৰ দামো বাঢ়ছে। ফলাও অসুবিধা হৈছে আৰু এনেকুৱা কাৰণে হঠাৎ বাঢ়িল মানে এইটো এনে চলি আছিল, কিন্তু এতিয়া বৰ্তমান ৰোজাৰ মাহত দাম বাঢ়ে, প্ৰত্যেকবাৰে দাম বাঢ়ে। আগতে আমি বেচিছিলোঁ 160, 120, 150। এতিয়া হঠাৎ মানে এনেকুৱা হৈ গৈছে, আপেল যি আপেল আমি 3100 কিনি আছিলোঁ এতিয়া 3500 কিনিব লগা হৈছে। 90 টকা বুলি কয় সেই আপেলটো কিনি আছিলোঁ আমি 2600 টকা, এতিয়া আজি হৈছে 3000 টকা। এইটো ওপৰত বাঢ়ে, গাড়ীবিলাকৰ দাম বাঢ়ে। আমি জলপান হ'লচেলবিলাক দাম বাঢ়ে। এতিয়া সিহঁতে কয় ৰমজানৰ কাৰণে দাম বাঢ়া বুলি কয় আমাক। আমি আনিব লগা হৈ যায়, নানিলেও নহয়, গ্ৰাহকক লাগে। কিলো কিমান আপেল? কিলো 180, 200, 160। আগত আছিল 100 টকা, 120 টকা, 150 টকা। আঙুৰ 160 টকা কেজি। আগত কিমান? আগত আছিল 100 টকা, 120 টকা। ৰমজান মাহ আহিল, এতিয়া ফল মূলৰ অলপ দাম বাঢ়িছে। আপেল বাঢ়িছে আপোনাৰ 220 টকা আছে আপেল, মৌচুমী 100 টকা, আঙুৰ আছে আপোনাৰ 400 টকা, 200 টকা কেজি, আৰু আপোনাৰ মালটা 250 টকা, খেজুৰ 100, 200, 250, 400ৰো আছে খেজুৰ কেজি। মোটামুটি বাঢ়িছে, আগৰ তুলনাত বাঢ়িছে। ৰজাৰ মাহ বুলি অলপ বাঢ়িবই আৰু দাম, এইখিনি চলিবই আৰু। কমলাৰ দাম বাঢ়িছে এতিয়া। কমলাটো আপোনাৰ পাঞ্জাৱ, ভূটানৰো আছে সৰু, অৰুণাচলো আছে। বহুখিনি বাঢ়িলে নেকি? সিমান বাঢ়া নাই, লিমিটেড বাঢ়িছে আৰু। ধৰক আপেল আমি বেছি আছিলোঁ ছিজনত 120-150, এতিয়া 220 অফ ছিজনৰ আপেল। এতিয়া ছিজন নাই, ষ্ট'ৰৰ মাল, দাম অলপ বাঢ়িবই। আঙুৰটো ছিজন এতিয়া, আঙুৰ অলপ পিছত কমিব পাৰে, অলপ বাঢ়িব পাৰে। ৰজাৰ মাহ বুলি অলপ বাঢ়িব আৰু, ৰজাৰ পিছত কমিব। আচ্ছা, কিহৰ কাৰণে বাঢ়ে ৰজাৰ মাহত অলপ চেলিংটো হেৰি হৈছে না, আৰু চবেই ফল মূলটো লাগে না ৰজাৰ মাহত, চবকে লাগে। দাম কমিবহে লাগে। দাম এতিয়া নকমে, এইটো মাহ নকমে। আপোনালোকে ইয়াত বঢ়াই নে? নাই, ঘৰতে বাঢ়ে দামটো, ঘৰতে বাঢ়ে। আমি ইয়াত কেনেকৈ বাঢ়াম, ইয়াত বাঢ়াব নোৱাৰোঁ। এটা হেৰিত লিমিটেড বেচা যায় আৰু, মানুহখিনিকো লাগিব, আমাকো অলপ লাগিব, সেই এটা লিমিটেড বেচা যায় আৰু মালটো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।